নমস্কাৰ। আজি বাস্তুশাস্ত্ৰৰ মতে ষ্টেৰকেছসমূহ কেনেদৰে ক'ত নিৰ্মাণ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিব ওলাইছোঁ। এই ষ্টেৰকেছ বা চিৰি বা খটখটি প্ৰৱেশদ্বাৰৰ লগত তুলনা কৰা হয়। প্ৰৱেশদ্বাৰে যেনেকৈ এখন ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সহায় কৰে, তেনেকৈ ষ্টেৰকেছেও গ্ৰাউণ্ড ফ্ল'ৰৰ লগত আপাৰ ফ্ল'ৰৰ সংযোগ স্থাপন কৰিবলৈ সহায় কৰে। যিকোনো এটা বিল্ডিঙত যেতিয়া কেইবামহলীয়া ফ্ল'ৰ বনোৱা হয়, সেই ফ্ল'ৰসমূহৰ লগত যোগাযোগ স্থাপন কৰিবৰ কাৰণে খটখটি নিৰ্মাণ কৰা হয় বা ষ্টেৰকেছ নিৰ্মাণ কৰা হয়। এই ষ্টেৰকেছসমূহ বাস্তুশাস্ত্ৰৰ বিধিসন্মতভাৱে শুভ দিশত নিৰ্মাণ কৰিলে শুভ ফলাফল পাবলৈ সক্ষম হয় আৰু অশুভ দিশত নিৰ্মাণ কৰিলে অশুভ ফলাফল পায়। গতিকে এই ষ্টেৰকেছসমূহ বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি নিৰ্মাণ কৰিব লাগে। আৰু ষ্টেৰকেছ সাধাৰণতে তিনি ধৰণে নিৰ্মাণ হোৱা দেখা যায়। এটা হৈছে এণ্টি ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ নিৰ্মাণ হয়, দ্বিতীয়টো ক্লকৱাইজ মুভমেণ্টত নিৰ্মাণ হয় আৰু তৃতীয়টো চিধা চিধি মানে ষ্ট্ৰেইট ষ্টেৰকেছ নিৰ্মাণ হোৱা দেখা যায়। মানে তাৰ কোনো বেণ্ড নাই, মানে কি কোনো ভাঁজ নহয়, চিধা চিধিকৈ ওপৰৰ লগত তলৰ মহলাৰ সংযোগ স্থাপন কৰা দেখা যায় এই ষ্টেৰকেছসমূহত। গতিকে এই তিনিটা ষ্টেৰকেছৰ প্ৰভাৱ বাস্তুশাস্ত্ৰৰ দিশ অনুযায়ী বেলেগ বেলেগ হোৱা দেখা যায়। আৰু আমি যিহেতু বাস্তুশাস্ত্ৰত 16টা দিশৰ প্ৰভাৱ অনুসৰি মানে বাস্তুশাস্ত্ৰৰ কামসমূহ আমি কৰোঁ, গতিকে এই ষ্টেৰকেছসমূহো 16টা দিশৰ প্ৰভাৱেৰে প্ৰভাৱিত হয় আৰু সেই প্ৰভাৱসমূহ আমাৰ জীৱনলৈ লৈ আহে, ভাল বা বেয়া দুই ধৰণে। সেইটো কাৰণে ষ্টেৰকেছসমূহ সদায় বাস্তুশাস্ত্ৰৰ বিধিসন্মতভাৱে নিৰ্মাণ কৰিব লাগে। প্ৰথম দিশ হিচাপে বাস্তুশাস্ত্ৰৰ নৰ্থ ইষ্টক আমি ধৰোঁ। গতিকে নৰ্থ ইষ্টত যিহেতু ষ্টেৰকেছ নিৰ্মাণ কৰা যায়, সেইকাৰণে ষ্টেৰকেছ নৰ্থ ইষ্টত নিৰ্মাণ কৰিলে এণ্টি ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ নিৰ্মাণ কৰিব লাগে। তেতিয়া ক্লিয়াৰিটি অফ মাইণ্ড আৰু আমাৰ চিন্তা ভাৱনা থটছবোৰ আমাৰ ক্লিয়াৰ হয়, আমাৰ মন প্ৰকাশ হয় আৰু তাৰ পৰা আমি শুভ প্ৰভাৱ পাবলৈ সক্ষম হওঁ। কিন্তু যদি তাত ক্লকৱাইজ মুভমেণ্টত খটখটি নিৰ্মাণ কৰা হয়, তেনেহ'লে অশুভ প্ৰভাৱ পোৱা দেখা যায়। ইষ্ট নৰ্থ ইষ্টত বা পূব উত্তৰ পূব দিশত চিৰি নিৰ্মাণ কৰিলে বা খটখটি নিৰ্মাণ কৰিলে এণ্টি ক্লকৱাইজ কৰিব লাগে। এণ্টি ক্লকৱাইজ মুভমেণ্টত নিৰ্মাণ কৰিলে হাঁহি ফূৰ্তি বা ফান এণ্ড ৰিক্ৰিয়েশ্যন, পুনৰ জীৱন আদিৰ দৰে আমি সতেজতা অনুভৱ কৰোঁ আৰু আমাৰ জীৱনটো সদায় সতেজ হৈ থাকে। গতিকে ইয়াত এণ্টি ক্লকৱাইজ মুভমেণ্টত নিৰ্মাণ কৰিব লাগে। পূব দিশত ষ্টেৰকেছ নিৰ্মাণ কৰিলে এণ্টি ক্লকৱাইজ নিৰ্মাণ কৰিব লাগে। পূব দিশৰ যিকোনো ধৰণৰ সমাজৰ লগত যোগাযোগ স্থাপন কৰা, গভৰ্ণমেণ্ট ছেক্টৰখনৰ লগত যোগাযোগ স্থাপন কৰা, ৰাজনীতিবিদসকলৰ উত্থান আদি, আৰু আমি প্ৰত্যেক দিনে যিহেতু নতুন নতুন মানুহৰ লগত যোগাযোগ স্থাপন কৰোঁ কাম কাজসমূহ কৰিবৰ বাবে, সেইসমূহ যাতে সম্বন্ধ আমাৰ সুন্দৰকৈ পৰিচালনা হয়, তাৰ বাবে এণ্টি ক্লকৱাইজ মুভমেণ্টত এই পূব দিশত ষ্টেৰকেছ নিৰ্মাণ কৰিব লাগে। ইষ্ট চাউথ ইষ্ট বা পূব দক্ষিণ পূব দিশত ষ্টেৰকেছ সাধাৰণতে ক্লকৱাইজ নিৰ্মাণ কৰিব লাগে, কিয়নো ইষ্ট চাউথ ইষ্টৰ গুণধৰ্ম হৈছে চাৰ্নিং এণ্ড এংজাইটি, মানে খুব চিন্তা ধাৰণা দিয়া আৰু এংজাইটি বেয়া, মনৰ অস্থিৰতা বেয়া। গতিকে এই দিশত ক্লকৱাইজ নিৰ্মাণ কৰিব লাগে। চাউথ ইষ্ট বা অগ্নি দিশত অগ্নিকোণত নিৰ্মাণ কৰিলেও ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ নিৰ্মাণ কৰিব লাগে, যিহেতু চাউথ ইষ্টৰ গুণধৰ্ম হৈছে কেছ ফ্ল' আৰু মানি অপৰচুনিটি দিয়া। ক্লকৱাইজ নিৰ্মাণ কৰিলে আমাৰ জীৱনত কেছ ফ্ল' আৰু মানি অপৰচুনিটি আদিসমূহ আমাৰ জীৱনত অহাত সহায় হয়। আৰু এণ্টি ক্লকৱাইজ যদি নিৰ্মাণ কৰা হয়, তেনেহ'লে চোৰ, টকা পইচাৰ লছ, যিকোনো ধৰণৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত চাউথ চাউথ ইষ্ট এই দিশত যদি চিৰি নিৰ্মাণ কৰা হয়, তেনেহ'লে এণ্টি ক্লকৱাইজ কৰিব লাগে। এণ্টি ক্লকৱাইজ নিৰ্মাণ কৰিলে আমাৰ আত্মবিশ্বাস বাঢ়ে, কনফিডেঞ্চ বাঢ়ে আৰু আমি যিকোনো কাম কৰিবলৈ সতেজতা অনুভৱ কৰোঁ। চাউথত
চিৰি নিৰ্মাণ কৰিলে বা দক্ষিণ দিশত ষ্টেৰকেছ নিৰ্মাণ কৰিলে ক্লকৱাইজ মুভমেণ্টত কৰিব লাগে। ক্লকৱাইজ মুভমেণ্টত যেতিয়া আমি চাউথত ষ্টেৰকেছ নিৰ্মাণ কৰিম তেতিয়া সেই ভাল গুণধৰ্ম দক্ষিণ দিশৰ যিটো পাৱাৰ আৰু ৰিলেক্সেশ্যন এইসমূহ ফেম এণ্ড ৰিলেক্সেশ্যন লৈ অহাত আমাৰ জীৱনলৈ সহায় কৰিব, মানে মান সন্মান বৃদ্ধি কৰিব আৰু আমাৰ মন প্ৰশান্তিৰে ভৰি থাকিব। প্ৰতিটো সময়তে আমি শান্ত অনুভৱ কৰিম। সেইকাৰণে দক্ষিণ দিশত এণ্টি ক্লকৱাইজ নিৰ্মাণ কৰিব নালাগে। তাৰপিছত আছে চাউথ চাউথ ৱেষ্ট বা দক্ষিণ দক্ষিণ পশ্চিম দিশ। এই দিশটোৰ গুণধৰ্মই হৈছে ডিছপ'জ অফ কৰা, মানে ডিছপ'জেল জ'ন। এই দিশত সাধাৰণতে টয়লেট, লেট্ৰিন বাথৰুম, চিৱেজ টেংক বনোৱা হয়। গতিকে এই দিশত এণ্টি ক্লকৱাইজ কেতিয়াও ষ্টেৰকেছ বনাব নালাগে। সদায় ক্লকৱাইজ মুভমেণ্টত ইয়াত ষ্টেৰকেছ বনালে শুভ প্ৰভাৱ পৰা দেখা যায়। চাউথ ৱেষ্ট বা নৈৰিক কোণ, এই নৈৰিক কোণতো ক্লকৱাইজ ষ্টেৰকেছ বনালে আমি শুভ প্ৰভাৱ পাম। আমাৰ দক্ষতা, আমাৰ কামৰ দক্ষতা মানে স্কিলসমূহ বাঢ়ি আহে আৰু আমি যিকোনো কামতে আমি ষ্টেবিলিটি পাম, মানে স্থিৰতা পাম। আমি কেতিয়াও এটা কাম এৰি আনটো কামত মানে বগাই নাযাওঁ। আমি যিটো কাম কৰিম সেই কামটো নেৰানেপেৰাকৈ লাগি থাকিম কাৰ্যটো সমাপন নোহোৱালৈকে। গতিকে এই গুণধৰ্মটো এই চাউথ ৱেষ্টৰ গুণধৰ্ম। গতিকে ইয়াত ক্লকৱাইজ চিৰি হ'ব লাগে আৰু এণ্টি ক্লকৱাইজ হ'লে তাৰ অশুভ প্ৰভাৱ পৰা দেখা যায়। ৱেষ্ট চাউথ ৱেষ্ট বা পশ্চিম দক্ষিণ পশ্চিম দিশ, এই দিশত যেতিয়া ষ্টেৰকেছ নিৰ্মাণ কৰা হয় তেতিয়া ক্লকৱাইজ নিৰ্মাণ কৰিব লাগে। ক্লকৱাইজ নিৰ্মাণ কৰিলে তাৰ পৰা আমি শুভ ফলাফল পাবলৈ সক্ষম হওঁ আৰু এজন ব্যক্তি কিমান সক্ষম, তেওঁ কি কামৰ বাবে তেওঁ যোগ্য, সেই বিষয়ে তেওঁলোকে বিচাৰ কৰিবলৈ মানে সুবিধা পায় বা তেওঁলোকে নিজৰ দক্ষতা অনুসাৰে নিজৰ কৰ্মসমূহ বাছি ল'ব। পশ্চিম দিশত যেতিয়া ষ্টেৰকেছ নিৰ্মাণ কৰা হয় সদায় এণ্টি ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ নিৰ্মাণ কৰিব লাগে আৰু এই এণ্টি ক্লকৱাইজ মুভমেণ্ট ষ্টেৰকেছে সদায় গেইন আৰু প্ৰফিট লৈ আহে। মানে যিকোনো কামতে আমি লাভ বিচাৰি যিহেতু আমি কৰ্মসমূহ কৰোঁ, আমি সদায় প্ৰফিটৰ আশা ৰাখি যিকোনো কাম কৰোঁ। গতিকে সেই প্ৰফিটসমূহ লাভসমূহ এই উত্তৰ দিশৰ এণ্টি ক্লকৱাইজ ষ্টেৰকেছে লৈ অহাত সহায় কৰিব। তাৰপিছত আছে ৱেষ্ট নৰ্থ ৱেষ্ট। এই ৱেষ্ট নৰ্থ ৱেষ্ট দিশৰ প্ৰভাৱ বা গুণটোৱে হৈছে ডিপ্ৰেশ্যন দিয়া, ইম'চনেল ইমবেলেঞ্চ দিয়া। গতিকে এই দিশত সদায় ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ বনাব লাগে। তাৰপিছত আছে নৰ্থ ৱেষ্ট বা বায়ুকোণ। বায়ুকোণতো সাধাৰণতে ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ বনাব লাগে আৰু তেতিয়া আমি শুভ ফলাফলসমূহ লাভ কৰিবলৈ সক্ষম হওঁ। নৰ্থ নৰ্থ ৱেষ্ট মানে উত্তৰ উত্তৰ পশ্চিম দিশ, এই দিশটো সাধাৰণতে মৰম, ভালপোৱা, চেনেহ আদি দিশৰ মানে গুণৰ লগত জড়িত। সেইটো কাৰণে এই দিশত সদায় এণ্টি ক্লকৱাইজ ষ্টেৰকেছ হ'ব লাগে। তেতিয়া পৰিয়ালৰ লোকৰ লগত মৰম চেনেহ মিলাপ্ৰীতি অটুট থাকে আৰু স্বামী স্ত্ৰীৰ সম্বন্ধটো সুন্দৰকৈ আগুৱাই যোৱাত সহায় কৰে। গতিকে এণ্টি ক্লকৱাইজ মুভমেণ্টত নৰ্থ নৰ্থ ৱেষ্টত ষ্টেৰকেছ সাজিব লাগে। ইয়াৰ পিছত আছে নৰ্থ, যিটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ টকা পইচাৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, অপৰচুনিটিৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, যিকোনো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আৰু কম্পিটিটিভ এক্সামৰ লগত যিকোনো ক্ষেত্ৰতে শুভ মানে যিমান কাম আছে সেই কামসমূহ এই উত্তৰ দিশৰ পৰা সূচোৱা হয়। গতিকে উত্তৰ দিশতো এণ্টি ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ নিৰ্মাণ কৰিব লাগে। তাৰপিছত আছে নৰ্থ নৰ্থ ইষ্ট বা উত্তৰ উত্তৰ পূব দিশ। এই উত্তৰ উত্তৰ পূব দিশত সাধাৰণতে এণ্টি ক্লকৱাইজ মুভমেণ্টত ষ্টেৰকেছ সাজিলে আমাৰ স্বাস্থ্য অটুট থাকে, মানে আমি নিৰোগী হৈ থাকোঁ, স্বাস্থ্যৱান হৈ থাকোঁ। কিয়নো এই দিশটোৰ গুণধৰ্মই হৈছে হেল্থ এণ্ড ইমিউনিটি, মানে স্বাস্থ্য আৰু সম্পদ, স্বাস্থ্যৱান কৰি ৰখা। গতিকে এই দিশত সদায় এণ্টি ক্লকৱাইজ ষ্টেৰকেছ নিৰ্মাণ কৰিলে সেই ঘৰখনৰ লোকসকল সদায় স্বাস্থ্যৱান হৈ থাকে, তেওঁলোকে কোনো ক্ৰনিক ডিজিজত ভোগাৰ সম্ভাৱনা নাথাকে। এই 16টা দিশৰ প্ৰত্যেকটো দিশৰে গুণধৰ্মসমূহে ষ্টেৰকেছসমূহৰ লগত
জড়িত হৈ আমাক প্ৰভাৱিত কৰে গতিকে আপোনালোকে আজি গম পালে আৰু ষ্টেয়াৰকেছ নিৰ্মাণ কৰিলে সাধাৰণতে 4টা দিশ লক্ষ্য ৰাখি কৰিব লাগে কোনটো দিশৰ পৰা কোনটো দিশলৈ মুভমেণ্ট কৰিলে ভাল হয় সেইটোৰ ওপৰত লক্ষ্য ৰাখিব লাগে সাধাৰণতে পূবৰ পৰা পশ্চিমলৈ ষ্টেয়াৰকেছ নিৰ্মাণ কৰিব লাগে মানে পূব দিশটো তল হ'ব লাগে পশ্চিম দিশটো ওখ হ'ব লাগে তেনেকৈ উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ উঠি যোৱা ষ্টেয়াৰকেছ নিৰ্মাণ কৰিব লাগে মানে উত্তৰ দিশটো সদায় ডাউন হ'ব লাগে আৰু দক্ষিণ দিশটো সদায় আপ হ'ব লাগে তেনেকৈ উত্তৰৰ পৰা দক্ষিণলৈ উঠি যোৱা খটখটি বা চিৰি নিৰ্মাণ কৰিব লাগে আৰু পূবৰ পৰা পশ্চিমলৈ উঠি অহা খটখটি বা চিৰি নিৰ্মাণ কৰিব লাগে আশা কৰোঁ আপোনালোকে আজি ষ্টেয়াৰকেছৰ এই গুণধৰ্মসমূহ বুজিব পাৰিলে ষ্টেয়াৰকেছে কেনেকৈ প্ৰৱেশ দুৱাৰৰ গুণধৰ্মৰে মানে প্ৰভাৱিত হয় আৰু সেই ষ্টেয়াৰকেছে আমাৰ জীৱনত কেনেকৈ মানে প্ৰভাৱ পেলায় সেই বিষয়ে গম পালে পৰৱৰ্তী সময়ত মই ইয়াৰ বেলেগ এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম যিসকল ব্যক্তিৰ ঘৰত ষ্টেয়াৰকেছৰ বাবে বা যিকোনো বাস্তু সম্বন্ধীয় দোষৰ বাবে ঘৰখনত বিপদ বিঘিনি ঘটি আছে তেনেলোকে সোনকালে বাস্তু ৰিমেডি কৰি ঘৰখন প্ৰতিকাৰ কৰি সদায় বাস্তু বেলেঞ্চ এটা বাতাবৰণ গঢ়ি তুলিবলৈ চেষ্টা কৰক আৰু যিসকল ব্যক্তিয়ে মোক যোগাযোগ কৰিব বিচাৰিছে মই মোৰ যোগাযোগ নম্বৰটো দিছোঁ তেওঁলোকে মোক সেই নম্বৰত যোগাযোগ কৰিব পাৰিব আজিলৈ আহিছোঁ ধন্যবাদ